নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ ডিম দমৰ ৰেচিপি। একেবাৰে কম সময়তে হয় আৰু বেছি সময় নালাগে নহয় জানো। আলহী আহিলেও খুব সোনকালে বনাই দিব পৰা এটা ৰেচিপি। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া লৈ ল'লোঁ মই সৰু চাইজৰ আলু দেই। আলু আৰু ডিম এনেকৈ কুকাৰত দি লৈছোঁ। এইফালে কাটি ল'লোঁ পিঁয়াজ, বিলাহী, জলকীয়া, আদা নহৰু, এইফালে তেজপাত আৰু শুকান জলকীয়া। এতিয়া এইখিনি মই মিক্সিত মাৰি ল'ব লাগিব। এইফালে আলুখিনি বইল হৈ গ'ল। এইখিনি এতিয়া ভালদৰে বাকলি গুচাই চাফা কৰি ল'ম। এয়া হৈ গ'ল। আলুখিনি যিহেতু মিডিয়াম চাইজৰ হয় যে, সেয়ে মই দুফাল দুফাল কৰি লৈছোঁ। কেইটামান গোটা কৰি ৰাখি দিম। এইকেইটা মই পিছত ভাঙি পেলাই দিব লাগিব, তেতিয়া আঞ্জাখন অকণমান ডাঠ হ'ব। আৰু ডিমকেইটা এনেকৈ কাটি দিছোঁ অলপ অলপকৈ, তাতে যাতে নিমখ এইবোৰ সোমায়। এতিয়া কেৰাহীখন পাতি ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত ডিমখিনি মই এয়া ভাজি লৈছোঁ এনেকৈ। ইয়াতে এতিয়া অকণমান হালধি দি দিম। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া হৈ গৈছে, এইখিনি এতিয়া নমাই লৈছোঁ। ইফালে একেখিনি তেলতে এতিয়া আলু কেইপিচো মই ফ্ৰাই কৰি লৈছোঁ। যিহেতু আলুখিনি বইলে আছিলে, সেয়ে অকণমান ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম। এতিয়া নমাই লৈছোঁ আলু কেইপিচ। একেখিনি তেলতে এতিয়া মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ। এতিয়া লগতে এখিলা তেজপাত আৰু শুকান জলকীয়া দুটা দি দিছোঁ। এতিয়া যিখিনি মই মিক্সিত মাৰি লৈছিলোঁ পেষ্টটো, এয়া দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ব লাগিব। ইয়াতে এতিয়া ৰেড চিলি, জিৰা ধনিয়া আৰু মিট মছলা অকণমান দি দিছোঁ। এইফালে হালধি, সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া এইখিনি অকণমান সিজিবৰ বাবে ঢাকনখন মাৰি দিম। এইফালে দেখিছেনে, এয়া মোৰ তেলবিলাক বিৰিঙি আহিছে। এয়া প্ৰায় মোৰ সিজিছেই। ইয়াতে এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি মই দি দিম। এই আলু কেইপিচ দি দিলোঁ। একেবাৰে কম সময়তে হয় এই ৰেচিপিটো। সকলোৱে নিশ্চয় বনাই খায়ে খুব ভাল লাগে নহয় জানো। ইয়াতে এতিয়া মই পানী দি দিম। এয়া উতল আহিছে দেখিছেনে। উতল অহাত এয়া আলু যে গোটা কৰি ৰাখিছিলোঁ, সেইকেইটা এনেকৈ ভাঙি মই দি দিছোঁ। তেতিয়া আঞ্জাখন অকণমান ডাঠ হ'ব। ইয়াতে এতিয়া ভাজি থোৱা ডিমকেইটাও দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ সিজিবলৈ দিম। ইয়াত দেখিছেনে আঞ্জাখন কিমান ধুনীয়াকৈ ডাঠ হৈ আহিছে। এইফালে এয়া আঞ্জা ৰেডি হৈ গৈছে। ইয়াতে ধনিয়া দি দিছোঁ। আৰু আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।